আজি 100খন বিচনাযুক্ত হস্পিটালৰ চিকিৎসালয় হ'ব আমি কোনেও কল্পনা কৰা নাই। শুৱালকুছিৰ পৰা শিঙিমাৰীলৈ যেনে তেনে সেই সময়ত মোৰ মনত আছে, মোৰ এখন মাৰুতি গাড়ী আছিল, জেল গাড়ী আছিল, শুৱালকুছিলৈ চলাই আহিছিলো। যেনে তেনে পাৰ হোৱা ৰাস্তাটো আজি এই নতুন ৰূপ পাব, তাক আমি কোনেও কল্পনা কৰা নাই। শুৱালকুছিৰ মাজত ইমান ধুনীয়াকৈ এখন ষ্টেডিয়াম নিৰ্মাণ হ'ব পাৰে, তাক আমি কোনেও কল্পনা কৰা নাছিল। অৰ্থাৎ 2001 চনত জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে মই যেতিয়া জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভাত প্ৰতিনিধিত্ব কৰিছিলো, তেতিয়া জালুকবাৰী সমষ্টিৰ এই বৃহৎ পৰিৱৰ্তনৰ কথা কেতিয়াও কল্পনাও কৰা নাছিলো আৰু সেই কল্পনা আমাৰ মানৱ পথতো নাছিল। নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটি, নেশ্যনেল ল ইউনিভাৰ্চিটি আজি এফালৰ পৰা আমাৰ জালুকবাৰী সমষ্টিৰ আৰ্থ সামাজিক উন্নতি আমি দেখিবলৈ পাইছো। 2001ৰ পৰা 2024লৈকে এটা ডাঙৰ উন্নয়নৰ দিগন্ত, উন্নয়নৰ বুৰঞ্জী আমি পাৰ কৰিম। প্ৰথম 25টা বছৰ 2001ৰ পৰা 26 চনলৈ প্ৰথম 25টা বছৰৰ যি উন্নয়ন, সেই 25টা বছৰৰ উন্নয়নত আমি পুঁজি হিচাপে লৈ আকৌ এই শুৱালকুছিকে ধৰি ইয়াৰ চাৰিওফালৰ অঞ্চল বিলাকলৈকে আমি আৰু 25 বছৰৰ নতুন সপোন আমি দেখিব লাগিব। 25টা বছৰৰ সপোন আমি পাৰ কৰিম। এতিয়া আৰু 25টা বছৰৰ সপোন আমি দেখিব লাগিব আৰু তাক আমি ৰূপায়ণ কৰিব লাগিব। আৰু 25টা বছৰৰ যেতিয়া আমি সপোন দেখিম আৰু সেই সপোন যেতিয়া আমি বাস্তৱত ৰূপায়িত কৰিম, আমাৰ ভাৰতবৰ্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে 2047 চনত আমাৰ ভাৰতখন এখন বিকশিত দেশ হ'ব। আৰু তাৰ বাবে তেখেতে আজি নিৰন্তৰভাৱে কাম কৰি আহিছে, প্ৰগতি আৰু উন্নয়নৰ এটা নতুন দিগন্ত মুকলি কৰিছে। আগতে কোনো দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ কাৰ্যকালটো যেনে তেনে কি কৰিব পাৰি তাৰ সপোন দেখিছে। আগতে যদি আমি যাওঁ, আমি যদি আমাৰ জীৱনলৈকে ঘূৰি চাওঁ, তেতিয়াহ'লে আমাৰ সপোন কি আছিল? যে কলেজত কোনোবা বিধায়কে 10 লাখ টকা দিব, এটা শ্ৰেণীকোঠা নিৰ্মাণ কৰিব, এখন কৰবাত হস্পিটাল হ'ব, লাহে 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 সি পূৰ্ণতা পাব। কোনোবাই ভাবে যে কেতিয়াবা ষ্টেডিয়ামৰ নহয় খেলপথাৰখনৰ উন্নতি হ'ব। আৰু ডাঙৰ কথা আমি কল্পনা কৰিব পৰা নাছিলো। আজি ভাৰতবৰ্ষৰ যিটো প্ৰগতি, ৰাতিপুৱা এখন মই সাংবাদিক মেলত কৈ আহিছিলো যে আমি চন্দ্ৰলৈ গলো, গগনায়নৰ কাম চলি আছে। এতিয়া আমি ইণ্টাৰকন্টিনেণ্টেল বেলিষ্টিক মিছাইল, তাৰ মানে ভাৰতৰ পৰা যদি আমি মিছাইল এৰো, দক্ষিণ পূব এছিয়াৰ যি এছিয়া মহাদেশৰ যিকোনো ৰাষ্ট্ৰত গৈ সি মিছাইল কৰিব পাৰে। অৰ্থাৎ যদি আমি ভাবি লওঁ যে 22 চনত চীনা আক্ৰমণ হৈছে, চাইনা তেজপুৰত সোমাইছে, মোদী ডাঙৰীয়াই এতিয়া চীনলৈকে সৈন্য পঠাব নালাগে, কলিকতা বা তেজপুৰৰ পৰা চুইচ এটা টিপি দিলেই আমাৰ বেলিষ্টিক মিছাইল গৈ বেইজিঙত পৰিব। এই ধৰণৰ ভাৰতৰ প্ৰগতি হৈছে, যাক আমি কোনেও কল্পনা কৰিব পৰা নাছিলো। 2034 চনত অলিম্পিক পতাৰ মোদী ডাঙৰীয়াই সপোন দেখিছে। আজি ভাৰতৰ চাৰিওফালে প্ৰগতিৰ আমি যি নতুন দিগন্ত দেখিছো,
সেই সপোনবিলাক আৰু যদি 25টা বছৰ আমি আগুৱাই লৈ যাব পাৰো, আমাৰ ভাৰতখন বিশ্বৰ ভিতৰতে প্ৰথম ৰাজ্যত পৰিণত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, 2001 চনত যেতিয়া মই জালুকবাৰী সমষ্টিত বিধায়ক হৈ আহিছিলো, তেতিয়া মই ৰাইজক কৈছিলো যে উন্নয়নৰ মাজেদি জালুকবাৰী সমষ্টি অসমৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ সমষ্টিক আমি ৰূপান্তৰ কৰিম। আজি আমাৰ 25টা বছৰ পিছত বৰ্তমানৰ জালুকবাৰী সমষ্টি 3টা সমষ্টিত বিভক্ত হ'ব। কিন্তু যদি আজি আমি একত্ৰিত জালুকবাৰী সমষ্টিৰ কল্পনা কৰো, তেতিয়াহ'লে আজিৰ যিটো একত্ৰিত জালুকবাৰী সমষ্টি, এই একত্ৰিত জালুকবাৰী সমষ্টি অসমৰ ভিতৰত নহয়, ভাৰতৰ ভিতৰতে এটা সৰ্বশ্ৰেষ্ঠ সমষ্টি, তাক ক'লে ভুল কৰা নহয়। কোন সমষ্টি দুখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব পাৰে? গুৱাহাটী, উত্তৰ গুৱাহাটী, পলাশবাৰী, শুৱালকুছি, মাত্ৰ 7,000 কোটি টকা এই 2টা কামতে ৰূপায়ণ কৰা হৈছে। এইমছ হওক, ল ইউনিভাৰ্চিটি হওক, ৰাস্তা ঘাট সকলো ফালৰ পৰা আজি আমি সকলোৱে দেখা পাইছো যে আমাৰ অবিভক্ত জালুকবাৰী সমষ্টি আজি কোন পৰ্যায়ত গৈ উপনীত হৈছে। আগতে এটা সমষ্টিৰ কাম হৈছিল, এতিয়া আমাৰ শুৱালকুছি আমিনগাঁওলৈকে গোটেই সমষ্টি হাজোৰ লগত সংলগ্ন হ'ল। বেজেৰাৰ গোটেই অংশটো কমলপুৰৰ লগত সংযোজিত হ'ল আৰু জালুকবাৰী সমষ্টিৰ লগত ইউনিভাৰ্চিটিৰ পৰা এয়াৰপৰ্টলৈকে ডাঙৰ অঞ্চল এটা সন্নিৱিষ্ট হ'ল। আগতে আমি এটা সমষ্টিক অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰিছিলো, এইবাৰ আমি একেলগে 3টা সমষ্টিক ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সমষ্টিলৈ ৰূপান্তৰ কৰিব লাগিব। আগতে এটাৰ কাম হৈছিল, এতিয়া 3টা সমষ্টিৰ কাম একেলগে কৰিব লাগিব। আৰু এই 3টা সমষ্টিৰ কাম কৰোতে আমাৰ পুৰণা জালুকবাৰী সমষ্টিৰ ৰাইজে নেতৃত্ব ল'ব লাগিব। আগতে আমি শুৱালকুছিৰ পৰা আমিনগাঁওলৈ চিন্তা কৰিছিলো, এতিয়া আমি হাজোলৈকে আমি চিন্তা কৰিম, যাতে গোটেই অঞ্চলটো ডেভেলপ হয়। আগতে আমি বেজেৰা চাংচাৰীৰ কথা চিন্তা কৰিছিলো, এতিয়া আমি একেবাৰে গোটেই কমলপুৰ সমষ্টিৰ কাৰণে চিন্তা কৰিম। আগতে আমি পাণ্ডু মালিগাঁৱৰ কথা চিন্তা কৰিছিলো, এতিয়া আমি গুৱাহাটী এয়াৰপৰ্টলৈকে চিন্তা কৰিম। অৰ্থাৎ আমাৰ দায়িত্ব বহু গুণে বৃদ্ধি হ'ল, আমাৰ দায়িত্ব আগতকৈ বাঢ়ি গ'ল। আৰু সেইবাবে মই জালুকবাৰী সমষ্টিৰ ৰাইজক অনুৰোধ কৰিম যে আমাৰ দায়িত্ব আমি নিষ্ঠাৰে সৈতে পালন কৰিব লাগিব আৰু এটা সমষ্টিৰ জাগাত 3টা সমষ্টি অসমৰ ভিতৰত 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰত আমি লৈ যাবৰ কাৰণে আমি সকলোৱে লগ হৈ কাম কৰিব লাগিব। আৰু সেই পণ আৰু সেই যাত্ৰা লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ হ'ব। হাজোত যদি কৰবাত বিজেপিয়ে 1-2টা ভোটো কম পায়, শুৱালকুছিত 100টা ভোটেদি তাৰ মেনেজ হ'ব লাগিব। হ'বনে নাই? যদি কিবা কাৰণত কমলপুৰত 2টা-এটা ভোটো কম হয়, আমাৰ বেজেৰা চাংচাৰীদি তাক মেনেজ হ'ব লাগিব। আৰু কৰবাত যদি আজাৰা ইউনিভাৰ্চিটিত 2টা ভোট কম হয়, আমাৰ পাণ্ডু মালিগাঁওদি তাক আমি মেনেজ কৰিব লাগিব। অৰ্থাৎ আগতে আমি এটা সমষ্টিত ষ্টিয়াৰিঙো আমি চলাইছিলো, ইঞ্জিনতো আমি বহিছিলো, এতিয়া আমি 3টা সমষ্টিক আগুৱাই নিয়াৰ ষ্টিয়াৰিঙত আমি বহিব লাগিব আৰু 3টা সমষ্টিক আমি আগুৱাই লৈ যাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি শুৱালকুছিত এটা উন্নয়নৰ নতুন দিগন্ত লৈ আহিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছো। আৰু মই আপোনালোকক অনুৰোধ কৰিম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনৰ নেতৃত্বত আমাৰ এই অঞ্চলৰ উন্নয়নমূলক কাম কাজসমূহ চলি থাকিব। আমি টেলিভিশ্যনত আপোনালোকে শুনিছে
কেইটামান আমি নতুন কামৰ বাবেও হাতত লৈছো। যেনেকে আগত ৰেচন কাৰ্ড নাছিলে, আমি ঘৰে ঘৰে মানুহক ৰেচন কাৰ্ড দিলো। এতিয়া যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে, সিমান মানুহৰ ঘৰতে অৰুণোদয় দিয়াৰো আমি এটা নতুন কাৰ্যসূচী হাতত ল'ব খুজিছো। তাৰমানে ঘৰে ঘৰে ৰেচন কাৰ্ড, ঘৰে ঘৰে অৰুণোদয়। তৃতীয়তে আমি দাই লোকক্ষণ আছো হিমন্ত বিশ্ব শৰ্মা যাৰ ঘৰত ৰেচন কাৰ্ড আৰু অৰুণোদয় আছে, সেই পৰিয়ালতে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, তাৰমানে 5 লাখ টকাকৈ বিনামূলীয়া চিকিৎসা। সেই ঘৰতে উজলা গেছ আৰু এটা নতুন আমি কাম কৰিব খুজিছো যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰে এজন মুৰব্বী মানুহ থাকে। সেই মুৰব্বী মানুহজনৰ যদি কিবা কাৰণত এক্সিডেন্ট হয়, মৃত্যু মুখত পৰে, পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হয়। এইবাৰ আমি চিন্তা কৰিছো যে সেই পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰী খৰচত আমি এটা বীমা কৰাই দিম। ইন্সুৰেন্স ৰাইজে দিব নালাগে, ইন্সুৰেন্স চৰকাৰে দিব, ইন্সুৰেন্সৰ প্ৰিমিয়াম। তেওঁলোকৰ দুৰ্ঘটনা বা মৃত্যু হলে এটা বিনা পইচাৰ ইন্সুৰেন্সেদি আমাৰ পাব্লিকে যাতে তাৰ লাভ উঠাব পাৰে, কিবা হলেও যাতে আৰ্থিক সাহায্য লাভ কৰিব পাৰে। আপোনালোকে শুনিছে লাখপতি বাইদেউ বনাবৰ কাৰণে আমাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। সকলোৰে বেংকৰ একাউণ্টে বাইদেউসকলৰ টকা আহিব। এবাৰ আহিলে দুবাৰো আহিব, দুবাৰ আহিলে তিনিবাৰো আহিব। মুঠতে লাখপতি নবনোৱালৈকে একাউণ্টত টুপুং টুপুং কৰি টকা আহি থাকিব। কিন্তু লাখপতি মই বনালে নহব, এখন হাতেদি তালি নবজিব, বাইদেউসকলেও কষ্ট কৰিব লাগিব আৰু চৰকাৰে সহায় কৰিব লাগিব, আৰু দুইখন হাত মিলি আমি অসমৰ আই মাতৃসকলক লাখপতি বাইদেউ বনাব লাগিব। এইটো এটা আমাৰ কাম, দায়িত্ব, আমি নতুন কাম হাতত লৈছো। আৰু এইবাৰ আৰু এটা কাম আমি হাতত লৈছো যে এইবাৰ মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত আমি অসমৰ সকলো ছোৱালীক, মেট্ৰিক পাছ কৰা ছোৱালীক আমি কলেজত পঢ়াৰ ব্যৱস্থা কৰিব লাগিব। কলেজত চিট নহলে কে হেনৰিক অপেন ইউনিভাৰ্চিটি হলেও আমি যোগ কৰাব লাগিব। আৰু যিবিলাক ছোৱালীয়ে এইবাৰ এডমিশ্যন ল'ব, এডমিশ্যনটোতো বিনামূলীয়া। যিসকল ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, তেওঁলোকক পঢ়িবৰ বাবে চৰকাৰে তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা দিব। আৰু যিসকলে ডিগ্ৰীত পঢ়িব, তেওঁলোকক 12,500 টকা দিয়া হ'ব। আৰু যিসকলে ইউনিভাৰ্চিটিত পঢ়িব, তেওঁলোকক 25,000 টকা দিয়া হ'ব। এই আঁচনিও আজি আমি আৰম্ভ কৰিছো। অৰ্থাৎ ছোৱালীসকলক কলেজত অনা, আই মাতৃসকলক লাখপতি বনোৱা, ৰেচন কাৰ্ডৰ লগত অৰুণোদয় যোগ কৰা, আমি বহুত নতুন নতুন কাম চৰকাৰখনৰ বাবে আমি কৰি আছো, যাতে অসমৰ মানুহৰ আমি উন্নতি কৰিব পাৰো। মুখ্যমন্ত্ৰী হলে ভালে লাগে, কিন্তু মুখ্যমন্ত্ৰী হলে এটাই অসুবিধা যে সমষ্টিত আগৰ দৰে আহিব নোৱাৰি। সেইটো কাৰণে অলপ অলপ বেয়াও লাগে। যি নহওক, আজি আপোনালোকৰ মাজত বহুত দিনৰ মূৰত আহি আপোনালোকক লগ পাই অত্যন্ত আনন্দ প্ৰকাশ কৰিছো, ভাল লাগিছে। অলপ আহাত অসুবিধা হয়, ইমান কামৰ লেঠা, কিন্তু তাৰ মাজতো মই য'তে যেনেকে নাথাকো কিয় আমাৰ জালুকবাৰী সমষ্টি মোৰ প্ৰথম প্ৰাথমিকতা সদায় মোৰ মনত থাকেই। গতিকে মোক কেতিয়াও লগ নাপালেও এই বিষয়টো চিন্তা কৰিব নালাগে যে আমাৰ কৰবাত কাম পিছুৱাই গৈছে নেকি। সেইটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাথাকে। আমাৰ কাম আগত যেনেকে হৈ আছিল তেনেকে হৈ থাকিব। আৰু জালুকবাৰী সমষ্টিৰ নামটো পৰিৱৰ্তন হৈছে,
কিন্তু 3টা সমষ্টিৰে মই MLA হৈ থাকিলো। গতিকে আগত এটা সমষ্টিৰ মই MLA হৈ আছিলো, এতিয়া মই 3টাৰে MLA ময়ে। শুৱালকুছিৰ MLA ময়ে, দদৰা পছৰিয়াৰ MLA ময়ে, চাংচাৰি বেজেৰাৰ MLA ময়ে, পাণ্ডুৰ MLA ময়ে। আৰু এই সম্পৰ্কটো MLA কাৰণে নহয়, এই সম্পৰ্কটো মৃত্যুৰ দিনালৈকে একেই সম্পৰ্ক। এই সম্পৰ্কটো কতো ক্ষত বিক্ষত নোহোৱা এটা জীৱনৰ একেবাৰে টাইট সম্পৰ্ক। গিৰিয়েক ঘৈণীয়েকৰ ডাইভোৰ্চ হলেও মোৰ লগত জালুকবাৰী ডাইভোৰ্চ নহয়। গতিকে এই কথা কেইষাৰ কৈ পুনৰ আপুনি গিৰিয়েক ঘৈণীয়েকৰ ডাইভোৰ্চ কৰিব নালাগে দেই, আকৌ কোনোবাই কৰি দিলে ডাঙৰ ঘটনা হ'ব। যি নহওক, এই কথা কেইষাৰ কৈয়ে পুনৰ এবাৰ আপোনালোকক মোৰ ধন্যবাদ, মৰম, চেনেহ আৰু শ্ৰদ্ধা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। আজি আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আমাৰ মাজত আছে, ইমান সুন্দৰ আঁচনি এটা লৈ আহিছে। মই কেশৱ মহন্ত ডাঙৰীয়া